কালি আমি দেখিছোঁ সংবাদ মাধ্যমত বা আজি দুদিনৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াও ফেচবুকৰ যোগেদি কিছু কথা প্ৰকাশ কৰিছে। আমি এটা কথাই বিচাৰিছোঁ যে যদি সঁচাকৈ এই কথাটোত জড়িত আছে বা এই কথাটোত তেখেত জড়িত নাই, তেতিয়াহ'লে সংবাদ মাধ্যমেই হওক বা তেখেতৰ ছ'চিয়েল মিডিয়াত এইটো ক্লিয়াৰ কৰক কথাটো। তেতিয়া আমিও বুজি পাম। এতিয়া আমাক বিৰোধীত আছে কাৰণে আমি তেখেতক সমালোচনা কৰিছোঁ বা তদন্ত হ'বলৈ এইটো কথা নহয়। কাৰণ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজে এখন ৰাজ্যৰ সাংসদ তেখেত নিজে, লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৱাইফ তেখেতে ব্ৰিটিছ নাগৰিক, এতিয়াও ব্ৰিটিছৰ নাগৰিকত্ব তেখেতৰ হাতত আছে। এইবিলাক বহুত ধৰণৰ কথা আছে। ISR এজেণ্ট বুলি প্ৰশ্ন আহিছে, তে ক্লিয়াৰ কৰক কথাবিলাক। তেতিয়া আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু এইটোৰ ওপৰত তদন্ত কৰি এটা ব্যৱস্থা ল'ব লাগে। সেই কথাটোৱে আমি কৈছোঁ যে এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কথা কৈ দিলে ইমান চিৰিয়াছ ইছ্যুৰ ওপৰত কেতিয়াও শোভা নাপায়। কাৰণ কিয়, মোৰ পত্নী যদি ISR এজেণ্ট হয় আৰু ISR এজেণ্ট যদি হয় আৰু মই ৰৰ এজেণ্ট হ'ম, এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈৰ দৰে সাংসদৰ আৰু তেওঁ বিৰোধী উপদলপতি কেতিয়াও শোভা নাপায়। তেখেতটো যথেষ্ট ইণ্টেলেকচুৱেল মানুহ, আপোনালোকে জানে। আৰু তেখেতে এইটোত যি ধৰণে অন্য কথাবিলাকৰ উত্তৰ দিয়ে, এই কথাটো তেওঁ সেনেকৈ উত্তৰ দিয়ক। কিয় তেখেতে সেই কথাৰ পৰা ছাইড লৈছে, কিয় কথাটো বেলেগ ফালে কনভাৰ্ট কৰিব বিচাৰিছে? ঠিকে আছে, তেখেতে কোৱাত আমি বেয়া পোৱা নাই, কিন্তু তেখেতৰ প্ৰশ্নৰ উত্তৰটো আমাক দিয়ক। আপোনালোকে তেখেতক কোন মুখ্যমন্ত্ৰী সেইটোতো সোধা নাই। আপুনিও যে আপোনাৰ সমস্যাটো কি আছে, আপুনি সেইটো সমস্যা বাদ দি পেলাই বেলেগ কথা কিয় কৈ আছে? প্ৰশ্নটো কিয় উত্থাপন হ'ল সেইটোৰ ওপৰত উত্তৰ দিয়ক। এতিয়া মই যদি কালি বেয়া কাম কৰিছোঁ, মোৰ কামটো গুচাই পেলাই মই বেলেগৰ বেয়া কথাটো যদি কৈ থাকোঁ, শোভা নাপায় নহয়। চাওক, এই কথাবিলাক মই ইমান বিতংভাৱে নকওঁ। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এইটোৰ ওপৰত তদন্ত কৰিব লাগে। কংগ্ৰেছে এতিয়া চোতালে যাত্ৰা কৰিছে উজনিৰ পৰা, মানে তিনিচুকীয়াৰ পৰা। কংগ্ৰেছ দলৰ প্ৰতি আমাৰ শুভেচ্ছা থাকে। মানে একত্ৰিত হৈছে এতিয়া, মানে দিল্লী নিৰ্বাচনৰ পাছত বোলে শিক্ষা লৈছে এতিয়া বিজেপিক মানে একত্ৰিত। আকৌ কংগ্ৰেছ দল আৰু বিৰোধীক আমি শুভেচ্ছা জনালোঁ। আৰু আপোনাৰ সমষ্টিত এইবাৰ এই সত্যব্ৰত কলিতাই টিকট লাগিবই মানে তেওঁ। শুভেচ্ছা থাকিল। কথাটো আপুনি কওক যে আপোনাৰ সমষ্টিত মানে শুভেচ্ছা থাকিল। মানে আপোনাক যোৱা বছৰ এৰি দিছিলে, এই বছৰ তেওঁক লাগে। তেখেতৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।